শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনলৈ পদব্ৰজে এজন ভকত ডিব্ৰুগড়ৰ পৰা পদব্ৰজে আহি আজি যোৰহাটৰ মেলেঙত উপস্থিত হৈছে জিন্তু শইকীয়া নামৰ ভকতগৰাকী ২ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জিন্তু শইকীয়াই মোহবন্ধাৰ এৰালতলি পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনলৈ এনেদৰেই ৰাওনা হৈছে ভকতগৰাকী যাত্ৰা পথত বিভিন্নজনৰ সহায় শুশ্ৰূষাৰে মেলেঙৰ পৰা মোহবন্ধা অভিমুখে ৰাওনা জিন্তু শইকীয়া জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপৰাধ বিনাশন তজুনাম নাৰায়ণ জানিয়া পখিলো শৰণ নানৱতী নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়া শিলহৰি মুখৰ ৰক্ষা কৰা প্ৰভু মুখৰ ৰক্ষা হে প্ৰভু মই ডিব্ৰুগড় টাউন প্ৰাথমিক আঞ্চলিকৰ পৰা পদযাত্ৰাৰে আহি ৰাতিপুৱা 6:30 বজাত আহিছোঁ মোৰ নাম শ্ৰী জিন্তু শইকীয়া মই আহি ডিমৌত থাকিলোঁ ডিমৌৰ পৰা আহি পেলাই আপোনাৰ কালি গৰিষা ৩ তাৰিখৰ দিনা গৰিসাগৰত অকণমান আগত আহি তাত থাকিলোঁ গৰিসাগৰৰ পৰা আহি কালি আপোনাৰ বাদুলি পুখুৰী বুলি পেলাই তেখেতৰ নাম আছিলে বলিন বৰা তেখেতৰ ঘৰত থাকি পেলাই এতিয়া মই ৰাতিপুৱা আকৌ আজি 6:30 বজাত ৰাওনা হৈ এতিয়া আহি আপোনাৰ কাকজান পাৰ হ'লোঁ চাগে ন এয়াই পালোহি